কিছুমান ইউটিউবাৰ আৰু কিছুমান পডকাষ্ট কৰা মানুহে আমাৰ গোটেই সমাজখন শেষ কৰি পেলাইছে একদম অপ্ৰিয় কিন্তু সত্য এইবিলাক কথা ক'লে মোক বেয়া পায় মোৰ ক'বলৈ ইচ্ছা নাযায় কিন্তু কওঁ আজি দুদিন আগত এগৰাকী ছোৱালীয়ে পডকাষ্টত এজন ব্যক্তিক মাতিছে তাৰপিছত বহুতে লিখিলে যে এইজন ব্যক্তিয়েটো ভাল কথা নকয় ভাল শব্দ ব্যৱহাৰ নকৰে তেতিয়া মানুহগৰাকীয়ে লিখিছে যে ভাল ভিডিঅ'ত ভিউৱাৰ্ছ নাপায় সো এইবিলাক ভিডিঅ' দিছো তাৰমানে তেওঁ প্ৰথমেই বুজাই লৈছে যে মানুহজন ভাল নহয় তেওঁ হেতু কথা জানে এই মানুহজনৰ দ্বাৰা সমাজত একো ভাল বাৰ্তা যাব নোৱাৰে তথাপিও আনি পেলাই পডকাষ্ট এটা এৰি দিছে তাতে কিছুমান মানুহ সদিক জন্তুৱে বিভিন্ন ধৰণৰ কমেন্ট কৰিছে এটা মোক বেয়া পাব উপায় নাই সামাজিক প্লেটফৰ্ম এটাত আমি কি শব্দ ব্যৱহাৰ কৰিম কেনেকৈ শব্দ ব্যৱহাৰ কৰিম হেতু আমাৰ খুব অতি প্ৰয়োজনীয় আজিকালি একদম যাৰ যি মন তাকে কৰি দিয়ে যিবিলাকে বেয়া বেয়া ভিডিঅ' বা শব্দ ব্যৱহাৰ কৰি ভিডিঅ' বনায় বা যিবিলাকে বেয়া বেয়া মানুহক মাতি আনি এনেকুৱা ধৰণৰ অনুষ্ঠান কৰে তেওঁলোকক মই এটা কথা ক'ব বিচাৰিছো যে আপোনালোকে এতিয়া একো মানে হেৰি নহয় এয়া একো আপোনালোকে মানে ফিল নকৰে যে কি হৈ আছে কি নাই যেতিয়া আপোনালোকৰ মানে লৰা ছোৱালী ডাঙৰ হ'ব পুত্ৰ সন্তানে যেতিয়া আপোনালোকৰ ভিডিঅ'বিলাক চাব যে মোৰ দেউতাই এনেকৈ কয় মোৰ মায়ে এনেকুৱা কাম কৰে ভিউজৰ কাৰণে মোৰ মায়ে কাপোৰ খুলি দিবলৈ বাধ্য নহয় কি বাধ্য হৈ যায় কেইটামান পইচাৰ কাৰণে তেতিয়া হয়তো জীৱনত আপুনি সুখটো কেতিয়াও মানে এয়া নাপাব বুলি মই ভাবো সুখটো কেতিয়াও নাপাব এটো কাৰণে নাপাব যে পৃথিৱীত আপুনি লৰা ছোৱালী কেইটাৰ আগতে যেতিয়া আপুনি সন্মান নাথাকিব তেতিয়া পৃথিৱীত আপোনাৰ জীয়াই থকাৰ কোনো হেয়া নাথাকিব কোনোবাই ৰিলছৰ নামত কাপোৰ খুলি দিছে সেইবোৰতো তেওঁ লৰা ছোৱালীয়ে দেখে আজি মই মোৰ বন্ধুৰ এটাৰ পত্নীক দেখো ইমান অশ্লীল ভিডিঅ' বনায় আৰে ভাই বেয়াটো সবেই হয় মইনো কোনছা ভাল আপুনিনো কোনছা ভাল কিন্তু সেই বুলি সামাজিক মাধ্যমত বেয়াবোৰ এনেকৈ অফেনলি এতিয়া নকব যে ভিতৰত এটা ভাল দেখাই বাহিৰত ভাল দেখাই ভিতৰি বেয়া হেতু বেয়া কথা কোৱা নাই আমাৰ সবৰে এটা পৱনতা থাকে পুৰুষৰ প্ৰতি নাৰীৰ প্ৰতি পুৰুষৰ এনেকুৱা কিছুমান থাকে কিন্তু সেই বুলি আমি জানো সেই বস্তুবিলাক আমি সমূহীয়াকৈ উলিয়াই দিয়াটো সমস্যা হয় লাজ লাগিব লাগে আচলতে ইমান অধপতনে গৈছে আৰু একাংশ মানুহৰ কাৰণে আজিকালি দেখিছো বহুত বেয়া বেয়া মাতি যিবোৰে ভিডিঅ' দি থাকে সিহঁতৰ ভিডিঅ' চাই yes brother you are right yes brother আমুক মানুহজনক ধ্বংস কৰি আছে মানুহজনৰ পৰিয়ালটো ধ্বংস কৰি আছে এইবোৰ বস্তুৱে কেতিয়াও কোনো দিন বেয়া বস্তুৰ জৰিয়তে যিকোনো ক্ষেত্ৰতে আপুনি 2 নম্বৰী কৰি পইচা ঘটক কিবা কৰক বেয়াৰ পৰিণাম সদায় বেয়া হয় ভালৰ পৰিণাম সদায় ভালেই হয় এটো মনত ৰাখিব আজি সময় গগৈ হত মিষ্টাৰ বিটুত কি ধুনীয়া ধুনীয়া কাম কৰি আছে সেইবিলাকক আমি অনুপ্ৰেৰণা হিচাপে ল'লে আজিকালি বহুতক দেখিছো আৰু কিছুমানেতো খাক খোৱা ভাত খোৱা ভিডিঅ' দি থাকে ইফালে উজনি কেজনীমান বুৱাৰী আছে অদৰকাৰী মানুহে খুপাক বিজি কৰি ৰাখিছে মই ভাবো যে পজিটিভ যিমান ভিডিঅ' আহিব আমাৰ মাজলে মই ইনফেক্ট চাওঁ কৃষ্ণৰ ভিডিঅ' চাওঁ কৃষ্ণ কমলৰ পজিটিভ যিবোৰ ভিডিঅ' আহে সেইবোৰে মানুহৰ সমাজত আমাক জীয়াই থকাত প্ৰেৰণা দিয়ে এই অদৰকাৰী কিছুমান মানে পইচাৰ কাৰণে তাৰ খনলি আপোনালোকে বি ক্লাছ চিনেমা কৰক বি ক্লাছ কিবা কৰক তেতিয়া মই ভাবো ভাল আজি এজনে বহু দিনৰ পৰা মই চিঞৰি থকা দেখিছো বেয়া বেয়া শব্দৰে গতিকে এজন মানুহক মাতি অনা আগতেই তেওঁক অসন্মান কৰিছে যদি মই সেই ঠাইত থাকিলোহেঁতেন দেখিলোহেঁতেন মই পিছত মই কাউকো ব্যক্তিগতভাৱে ক'ব যোৱা নাই আৰু ব্যক্তিগতভাৱে মোৰ সকলোৰে লগত ভাল কিন্তু মই সমাজ ব্যৱস্থাটোৰ কথা কৈছো আমাৰ সমাজ ব্যৱস্থাটো ভাল হৈ থাকক হেতুৱে কথা আপোনালোকেও ভাবিবচোন অকমান কি হৈ আছে সমাজখনত